মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 8ৰ হাফ ইয়াৰলি এক্সামৰ এখন কুৱেশ্যন পেপাৰ। ভিডিঅ'টি সকলোকে চাই থাকিবা। এই পেপাৰখন 1 নম্বৰৰ আছিল আৰু সময় আছিল 3 ঘণ্টা। 1 নম্বৰত দিছিল সমূহ উত্তৰ লিখা 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটাল 10 নম্বৰ। ক নম্বৰ প্ৰশ্নটো আছিল মুকুতা মণিটি বুলি কবিয়ে কি হক বুজাইছে? খ অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? গ নম্বৰ প্ৰশ্ন এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? ঘ নম্বৰ প্ৰশ্ন প্ৰহ্লাদৰ পিতৃৰ নাম কি আছিল? ঙ নম্বৰ প্ৰশ্ন 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? প্ৰথম নম্বৰ প্ৰশ্ন আছিল বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল? দ্বিতীয় নম্বৰ প্ৰশ্ন হৰিৰ প্ৰতি প্ৰহ্লাদৰ ভক্তি কেনেকুৱা আছিল? নেক্সট কুৱেশ্যনটো আহিছিল ৰামসিংহ কোন? তাৰ পিছৰ প্ৰশ্নটো আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? 9 নম্বৰ প্ৰশ্নটো আছিল নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে? এই ভিডিঅ'টিত মই তোমালোকক উত্তৰখিনি কৰি দিয়া নাই। যদিহে তোমালোক উত্তৰখিনি কৰি দিব লাগে তোমালোকে কমেন্ট সেকশ্যনত জনাবা। মই উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম, বা তোমালোকে যদি এটা বা দুটা প্ৰশ্নৰ উত্তৰ নোৱাৰা সেই প্ৰশ্নটো তোমালোকে কমেন্ট সেকশ্যনত লিখি দিবা, বা 2 নম্বৰৰ ক বুলি লিখি দিবা। মই কমেন্ট সেকশ্যনতে তোমালোকক উত্তৰখিনি দি দিম। 2 নম্বৰৰ ক নম্বৰটো দিছিলে চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কাব্যপুথিৰ নাম লিখা। ইয়াতে 5টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 2 নম্বৰ কৈ টোটাল 10 নম্বৰ আছিলে। খ নম্বৰ প্ৰশ্ন শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে, সেই বীৰ দুজন কোন কোন? গ নম্বৰ প্ৰশ্ন আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? ঘ নম্বৰ প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ 4খন নাটকৰ নাম লিখা। 9 নম্বৰ প্ৰশ্ন যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে? 3 নম্বৰ প্ৰশ্ন আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিলে লিখিব দিছে। 4 নম্বৰ প্ৰশ্ন বিজ্ঞানৰ শব্দ তত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে? ইয়াতো দিছিলে 3 নম্বৰ। 5 নম্বৰ প্ৰশ্নটো আছিল অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল? 6 নম্বৰ প্ৰশ্ন স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিলে? 7 নম্বৰ প্ৰশ্ন আছিল শৰাইঘাটৰ যুঁজত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। 8 নম্বৰ প্ৰশ্ন জাগা জননীৰ সন্তান গীতটিৰ মূল ভাৱ লিখা। 9 নম্বৰ দিছিলে চমু টোকা লিখিবলৈ, ইয়াতে দিছিলে 10 নম্বৰ। চমু টোকা লিখিবলৈ দিছিল আত্মসহায়ক গোট আৰু সূৰ্যকুমাৰ ভূঞাৰ বিষয়ে। 10 নম্বৰ প্ৰশ্নটো আছিল ভক্ত প্ৰহ্লাদ কাহিনীটো নিজৰ ভাষাৰে লিখা, ইয়াতেও দিছিলে 5 নম্বৰ। নেক্সট কুৱেশ্যন 11 নম্বৰ ব্যাখ্যা কৰিবলৈ দিছিল, ইয়াতে দিছে 10 নম্বৰ। ক নম্বৰটো দিছিল নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি? খ নম্বৰ প্ৰশ্নটো আছিল অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰে বিষাক্ত। 12 নম্বৰ দিছিল নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা, ইয়াতেও দিছিলে 5 নম্বৰ। 13 নম্বৰত দিছিল ৰচনা লিখিবলৈ, যিকোনো এটাৰ ৰচনাত তোমালোকক 10 নম্বৰ দিছিল। ক নম্বৰত দিছিলে তোমাৰ প্ৰিয় সাহিত্যিক, আৰু খ নম্বৰত দিছিলে পৰিৱেশ প্ৰদূষণ। 14 নম্বৰত সমাৰ্থক শব্দ লিখিবলৈ দিছিল, সমাৰ্থক শব্দ লিখাত 3 নম্বৰ আছিল। শব্দকেইটা আছিলে বেলি, টোপনি, আকাশ, চকু, ফুল আৰু নিনাদ। 15 নম্বৰত বাক্য ৰচনা কৰিব দিছিল, ইয়াতেও দিছিলে 5 নম্বৰ। শব্দকেইটা দিছিলে কথা চহকী, চকু চৰহা, হিয়াৰ মথু, আকাশত চাং পতা আৰু হাতলৰ। 16 নম্বৰত দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা, ইয়াতেও দিছে 2 নম্বৰ। শব্দবিলাক দিছিলে মৃত্যু, জয়, শত্ৰু আৰু অসম্ভৱ। 17 নম্বৰত ভাৱ বহলাই লিখিব দিছিল যিকোনো এটাৰ বিষয়ে, ইয়াতেও তোমালোকক 3 নম্বৰ দিছিল। ক নম্বৰত দিছিলে ৰাইজে নখ জোকাৰিলে নৈ বয়, খ নম্বৰত দিছিলে মন কৰিলে চন, বাকৰি মাটিতে ধন। 18 নম্বৰ এটা শব্দত প্ৰকাশ কৰা দিছিল, ইয়াতে 4 নম্বৰ দিছিল। ক নম্বৰটোত দিছিল একে মাকৰ সন্তান, খ যি আনৰ উন্নতি কৰি দেখিব নোৱাৰে, গ জাকৈয়ে ধৰা মাছ, আৰু ঘ যাৰ ঘৰ বাৰী নাই। ইয়াৰ তোমালোকে যিকেইটা প্ৰশ্নৰ উত্তৰ জানা কমেন্ট সেকশ্যনত জনাবলৈ নাপাহৰিবা।
19 নম্বৰ প্ৰশ্নটো আছিল বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া শব্দকেইটা দিছিলে ৰাজনীতি যুগ চহৰ অসম মান আৰু দুখ এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি তোমালোক ইয়াৰ ৰিলেটেড কিবা সুধিবলগীয়া থাকে তোমালোকৰ কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা লগতে আন কোনখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ লাগে কমেন্ট সেকশনত কবলৈ নাপাহৰিবা মই তোমালোক কোৱেশ্চন পেপাৰ সমূহৰ লগতে আনসাৰখিনিও কৰি দিবলৈ চেষ্টা কৰিম